আপুনিও আৰ্থিক অনাটনত ভুগিছে নেকি? চাণক্যৰ নীতিশাস্ত্ৰত কিছুমান নীতিৰ কথা উল্লেখ আছে, যিবোৰ মানি চলিলে ৰাতিটোৰ ভিতৰতে আৰ্থিক সংকটৰ পৰা মুক্ত হ'ব পাৰিব। তেওঁৰ মতে এজন ব্যক্তিৰ কিছুমান বিশেষ গুণ থাকে, যিয়ে ব্যক্তিজনক সদায় সফল কৰি তোলে। আচাৰ্য চাণক্য আছিল এজন মহান অৰ্থনীতিবিদ আৰু দাৰ্শনিক। চাণক্যক ভাৰতৰ লগতে বিশ্বৰ অন্যতম মহান অৰ্থনীতিবিদ আৰু দাৰ্শনিক হিচাপে গণ্য কৰা হয়। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি এছামিজ। আচাৰ্য চাণক্যৰ মতে যিখন ঘৰত খাদ্যক সন্মান কৰা হয়, সেইখন ঘৰত কেতিয়াও একো অভাৱ নহয়। লগতে মা লক্ষ্মীৰ কৃপাত সেই ঘৰৰ ভঁৰাল সদায় ভৰপূৰ হৈ থাকে। কিন্তু যিবোৰ ঘৰত খাদ্যৰ অসন্মান হয় বা খাদ্যৰ অপচয় হয়, মা লক্ষ্মী আৰু অন্নপূৰ্ণা কেতিয়াও সেই ঘৰত নাথাকে। আচাৰ্য চাণক্যই কৈছে যে সদায় ব্ৰাহ্মণ আৰু বিদ্বান লোকৰ সংগ ৰাখিব লাগে। তেওঁলোককো ভালদৰে সন্মান কৰা উচিত। যি ঘৰত জ্ঞানী মানুহক সন্মান কৰা হয়, সেই ঘৰত দেৱী লক্ষ্মীয়ে নিজেই দৰ্শন কৰে। জ্ঞানী মানুহে আপোনাক সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। চাণক্যৰ মতে স্বামী স্ত্ৰীয়ে ইজনে সিজনক মৰম স্নেহৰ উপৰিও সন্মান কৰা ঘৰ হ'ব লাগে। সেই ঘৰত সদায় শান্তিৰ পৰিৱেশ বিৰাজ কৰে। ইয়াৰ বাহিৰেও মা লক্ষ্মী নিজেও সেই ঘৰলৈ আহে। কিন্তু যিখন ঘৰত ইজনে সিজনৰ প্ৰতি কোনো সন্মান নাই, তাত সকলো কথাতে কাজিয়া হয়, সেই ঘৰত দৰিদ্ৰতা বৃদ্ধি পায়। গতিকে ঘৰত সদায় শান্তিৰ পৰিৱেশ থাকিব লাগে। স্বামী স্ত্ৰীয়ে পৰস্পৰে পৰস্পৰক সন্মান কৰিব লাগে। আপুনি চাণক্যৰ যদি এই নীতিসমূহ মানি চলে, জীৱনত আৰ্থিক অনাটনৰ পৰা দূৰত থাকিব পাৰিব। ধন্যবাদ।